নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চিধা কিটচেনৰ পৰা। আৰু ৰাতিপুৱা এফালে ছোৱালীক টিফিন বনাই দিয়া আৰু ভাত বনাই দিয়া এইবোৰ কামত লাগি আছিলোঁ। তাৰপিছত আকৌ এফালে বাচন অলপমানো ওলালে, সেইখিনিও আকৌ ধুই পখালি এয়া ৰেডি কৰি আছোঁ। এফালে বাচন ধুই আছোঁ, এফালে মানে তাৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ। আৰু তাইক পঠাই মেলি লৈ এইফালে ল'ৰাকো শুৱাই ল'লোঁ। সি আকৌ ৰাতিপুৱা ভাত পানী খাই সোনকালে শুই দিয়ে, সেইটো কাৰণে বাকী থকা কামখিনি মই জল্দাজল্দিকৈ সি শুই থাকোঁতে কৰিলোঁ। আৰু এইফালে মোৰ সদায় আকৌ ঘৰ মোচা কাম থাকেই, মচি মানে অভ্যাসেই হ'ল, যিহেতুকে কোনোবা দিনা নুমুচিলেও হয়, কিন্তু কোনোবা দিনা মই মাজে হ'লেও মানে সদায় মুচিয়ে থওঁ। ঘৰ মুচি এয়া ভাতকেইটাও খাই ল'লোঁ। আৰু এয়া লগত শাক মাছ আৰু এইফালে চাটনি, তাৰপিছত পিটিকা এয়া কিবাকিবি আছিল। আৰু তাৰপিছত ভাতকেইটা খাই লৈ এয়া বিলম্বী কেইটামান ছিঙিবলৈ আহিলোঁ, যিহেতুকে ইমান গৰম পৰিছে, সেইকাৰণে বোলো কিবা এটা বনাওঁ। আৰু গৰমত টেঙা টুকুচা কিবা এটা হ'লেহে ভাল লাগে নহয়নে? সেইকাৰণে এয়া দুপৰীয়া সাজত বনাবলৈ লৈছোঁ মই বিলম্বীৰ টক। যেনেকৈ আমি বিলাহী টক খাওঁ তেনেদৰে বিলম্বীৰ টক খাই নহয়, তেনেকৈ যিসকলে খোৱা নাই এবাৰ ৰেচিপিটো ট্ৰাই কৰিব পাৰে। আৰু যিহেতুকে ইমান গৰম পৰিছে, সেইকাৰণে টেঙা কিবা এটা হ'লে ভাল লাগে নহয়নে? আৰু তাৰ কাৰণে মই এয়া কি লৈছোঁ দেখিছে নহয়, কেইটামান পাঁচফোৰণ, 2টা শুকান জলকীয়া আৰু এখিলা তেজপাত, লগতে লং ইলাচি দালচেনি আৰু কেইটামান মানে কেঁচা জলকীয়া, লগতে এয়া আধা কাপ গুড়। আৰু এই গোটেইখিনি বস্তু ৰেডি কৰি লোৱাৰ পিছত বিলম্বীখিনিও মই এনেকৈ দীঘলকৈ কাটি ল'লোঁ। আৰু আপোনালোকে নিজে নিজৰ মন পচন্দ অনুসৰি কাটি ল'ব। আৰু বহুতেই হয়তো খাইছে চাগে এনেদৰে, কিন্তু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰিব পাৰে এই ৰেচিপিটো। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই এয়া কুৰচাৰে যে এনেকৈ কাপকেইটা দেখিছে নহয়, এয়া ছাইডত যে থৈ দিছোঁ, এই কাপকেইটা বনোৱা ভিডিঅ' এটা এনেই শ্বৰ্টত দিছিলোঁ। তাৰপিছত কোনোবাই মোক কমেণ্ট কৰিছিলে যে লং ভিডিঅ' মানে বনোৱা কেনেকৈ বনাইছোঁ তাৰ মানে ভিডিঅ' দিব লাগে। তো পিছত মই টাইম পালে দিম বাৰু। এতিয়া যিহেতুকে সময় পোৱা নাই, সেইকাৰণে দিয়া নাই। আৰু মই যেতিয়া সময় পাম তেতিয়া দিম বাৰু দেই ভিডিঅ'বোৰ। আৰু এতিয়া মই এইখিনি বনাই লওঁ। ইয়াতে আপোনালোকে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, যিহেতুকে বিলম্বী মানে টেঙাটো বেছি কাঢ়া হয়, সেইকাৰণে চেনি বহুত বেছিকৈ লাগিব, সেইকাৰণে মই গুড়কে ব্যৱহাৰ কৰিলোঁ। আৰু লগতে এয়া লৈ লৈছোঁ এটা কাশ্মীৰী ৰেড চিলি পাউডাৰ। তো গোটেইখিনি নালাগে বাৰু, অলপমান ইয়াতে দিম কালাৰৰ কাৰণে। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, আৰু যিসকলে জ্বলা বেছি খাই দি দিব। আৰু অকণমান ৰেড চিলি পাউডাৰ দিলে কালাৰটো যিহেতুকে ভাল লাগে, সেইকাৰণে মই অকণমান ৰেড চিলি পাউডাৰ ইয়াতে ব্যৱহাৰ কৰিম। আৰু এয়া কেৰাহীখন পাতি ল'লোঁ। ইয়াতে তেল গৰম হোৱাত শুকান জলকীয়া, লং ইলাচি দালচেনি, লগতে পাঁচফোৰণ আৰু তেজপাত 2 কিলাও দি বিলম্বীখিনি দি দিলোঁ। আৰু ইয়াতে মই দি দিলোঁ জোখমতে নিমখ হালধি। আৰু নিমখ হালধিখিনি দি ভালদৰে লৰাই অকণমান সময় ঢাকোন মাৰি সিজিবলৈ দিলোঁ। আৰু এতিয়া ইয়াতে ঢাকোনখন খুলি এড কৰি দিছোঁ ফালি থোৱা কেঁচা জলকীয়াখিনি, লগতে এয়া ৰেড চিলি পাউডাৰ অলপমান, আৰু এইখিনি দি পেলাই আকৌ ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া আকৌ ঢাকোন মাৰি এইখিনি অলপ সময় সিজিবলৈ দিম। তাৰপিছত অলপ সময় সিজাৰ পিছত ইয়াতে মই গুড়খিনি যেন ৰেডি কৰি থৈছিলোঁ, তাতে আৰু আধা কাপমান পানী দি পেলাই এইখিনি ইয়াতে এড কৰি দিলোঁ গুড়খিনিও। আৰু এতিয়া ভালদৰে লৰাই আকৌ অলপ সময় ঢাকোন মাৰি মিডিয়াম টু ল' ফ্লেমত 10-15 মিনিটমান সময় সিজাই থাকিম। আৰু এতিয়া এয়া পানীখিনিও চাওক বহুতখিনি কমি গ'লগৈ, শুহি নাইকিয়া হৈ গ'ল প্ৰায়। আৰু এনেকুৱাতে মই এয়া বিলম্বী টকখিনি নমাই থ'লোঁ। আৰু এয়া আমাৰ এতিয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল, দেখিছেনে? দেখিবলৈও ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি ভাল লাগে। আৰু এতিয়া যিহেতুকে গৰমো বেছি, গতিকে আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে যদি খোৱা নাই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকেও মোক জনাবচোন মোৰ ৰেচিপি ভিডিঅ'বোৰ চাই ভাল পায়নে, মানে মিনি ব্লগবোৰ চাই ভাল পায়নে, ৰেচিপি ভিডিঅ'বোৰ চাই ভাল পায়। বাৰু আজিলৈ আহিছোঁ, বাই।